হয়, ঠিকাদাৰৰ গাফিলতিৰ বাবে এতিয়া জিয়াটো ভুগিবলগীয়া হৈছিল পথচাৰীসকলে। কাৰণ যি চালবাৰী আৰু যোগীঘোপা ঔডুবি সংযোগী পথ আৰু এই পথটো অসমমালাৰ দ্বাৰা নিৰ্মাণ হৈ আছে। আৰু দেখিবলৈ পোৱা গৈছে যে বোৱালিমাৰী অঞ্চলত যিহেতু ভৈৰৱচূড়া পাহাৰত কিছু অংশ তেওঁলোকে নতুনকৈ কাটি নিৰ্মাণ কৰি আছে এই পথটো। আৰু পথটোৰ ফলত যিহেতু নিশাৰ ভাগত যি মুষলধাৰ বৰষুণ আৰু বৰষুণৰ ফলত এই পাহাৰৰ মাটি খহি ইতিমধ্যে পথত পৰিছে, আৰু যাৰ ফলত পথচাৰীসকলৰ যোৱাত অসুবিধা হৈছে। মোৰ সতীৰ্থই দৃশ্যাংশ দেখুৱাব যে এই ভৈৰৱচূড়া পাহাৰৰ যি মাটিসমূহ কাটিছে আৰু এই কাটা মাটি ইয়াতে পথত পৰিছে, আৰু পথৰ ফলত বৰষুণ দিয়াৰ ফলত ইতিমধ্যে বোকাময় হৈ পৰিছে। আৰু বোকাময় হৈ পৰাৰ ফলত পথচাৰীসকলে অহা যোৱা কৰাত অসুবিধাৰ সৃষ্টি হৈছে। যিহেতু ঔডুবি যোগীঘোপা আৰু চালবাৰী চাপৰ সংযোগী যিটো পথ আৰু এই পথ গড়কাপ্তানি পথ, আৰু পথটো ইতিমধ্যে অহা যোৱা কৰা লোকসকল এতিয়া জিয়াটো ভুগিবলগীয়া হৈছে। কাৰণ ঠিকাদাৰৰ শ্ৰম গাফিলতিৰ বাবে এইদৰে জিয়াটো ভুগিবলগীয়া হৈছে। মোৰ লগত পথচাৰীসকল আছে, তেওঁৰ পৰা জানিম। কি ক'ব কওক? পথটো একদম অৱস্থা বেয়া কৰি দিছে। আমাৰ যোৱা অহা মানে বিৰাট অসুবিধা হৈছে। বহুত যান বাহন চলে, বহুত মানুহ যোৱা অহা কৰে। আপোনাৰ বৈতামাৰী ব্লকত যায়, আপোনাৰ টাবাট্ৰি ব্লকত যায়, এইটো ৰাস্তা দি বঙাইগাঁও যায়, এইফালে দি মানে হাজাৰ হাজাৰ মানুহ এইফালে যোৱা অহা কৰে। কিন্তু মানে সিহঁতে একদম আমাক মানে যিহেতু ভুগাই আছে তাৰমানে। আৰু আমাৰ ইমান ভয় হৈছে যে কেতিয়াবা নদীত মানে গুচি যাব, গাড়ী হওক চাইকেল হওক, এইবিলাক মানে কেতিয়াবা যে সোমাই যাব ঠিক নাই। আৰু মাটিখিনি যে বৰষুণত যে কেতিয়াবা যে ওপৰত আহি পৰিব, এইটো এটা ৰিস্ক হৈ আছে। সিহঁতে যে একদম থিয়কে মানে কামটো কৰিছে, যাতে আৰু ইয়াত মানে কোনো বাধাও হেৰি কৰা নাই। মাটিখিনি যে ইয়াত ৰাস্তাত আহি আছে, অলপ যে কিবা এটা বেৰিকেড কিবা এটা দিব, সেইটোও কৰা নাই আমাৰ মানে। ৰাইজৰ মানে বিৰাট অসুবিধা হৈছে। কিবা এটা ৰাস্তাটো অলপতো চাফা কৰি দিলে ভাল আছিল, আমি যাতে অহা যোৱা কৰাটো মানে আমাৰ ভাল হয়। এনেকুৱাতো কিবা এটা কৰিব লাগিছিল, কিন্তু সিহঁতে একদম মানে নেগলিজেঞ্চি কৰি আছে আমাৰ লগত। আৰু এজন লোক আছে, কি ক'ব আপুনি? যিহেতু অসমমালাৰ অধীনত ঠিকাদাৰে পথটো বনাই আছে, ভৈৰৱচূড়া পাহাৰৰ মাটি কাটিছে ইতিমধ্যে। তাৰপিছত আৰু দেখিবলৈ পোৱা গৈছে যে এজাক বৰষুণ পৰোঁতে পাহাৰৰ মাটি খহি পথটো বোকাময় হৈ পৰিছে, যাৰ ফলত মানুহ অহা যোৱা কৰা অসুবিধা হৈছে। যিহেতু এইটো অতি বেষ্টনীয় পথ, কি ক'ব আপুনি? এইখিনি মানে কমপ্লিটলি ঠিকাদাৰৰ গাফিলতিৰ কাৰণে এনেকুৱা হৈ আছে। ঠিকাদাৰ মানে এনেকুৱা কৰিছে, পাহাৰ আধা কাটিছে, আধা এনেকা থৈছে, পাথৰবিলাক এনে বাগৰি পৰি আছে নদীৰ মাজত, ৰাস্তাৰ মাজত। মানে এটা JCB লগাই যে বৰষুণ হোৱাৰ পাছত চাফা কৰি দিব, সেইও নাই। মানে বহুত কিছু আমাৰ মানে ক্ষতি হৈ আছে। আৰু গাড়ী কেতিয়াবা নদীত গুচি যাব, সেয়াৰো কোনো দায়িত্ব নাই সিহঁতৰ। সিহঁতে ৰাতিপুৱা আহে আৰু ক'তবা গাছৰ তলত বহি এনে আড্ডা মাৰি থাকে, দিনটো পাছ কৰে। কিন্তু ৰাস্তাৰ যিখিনি ক্ষয় ক্ষতি হৈ আছে কোনো গুৰুত্ব নাই সিহঁতৰ আগত। ঠিকাদাৰে কোন আছে? নামটো আছিলে অসমমালাৰ ঠিকাদাৰৰ নামটো কিবা আছিল। এটা পথটো ক'ত গৈছিল? পথটো ক'ৰ পৰা ক'ত গৈছিল? পথটো চালবাৰীৰ পৰা এইটো একদম জয়গোপা লৈ গৈছে, বাকীখিনি ঔডুবি হৈ কচুতলা হৈ জয়গোপা। জানিবলৈ দেখিবলৈ পাইছো যে এইটো অতি বেষ্টনীয় পথ। অতি বেষ্টনীয় পথ, এইটোৱে ৰাস্তা, মেইন ৰাস্তা। আমাৰ ইটোৰ বাহিৰে বেলেগ কোনো ৰাস্তা নাই। এইটো ৰাস্তা দিয়ে আমি অহা যোৱা কৰোঁ, সেইখিনি আৰু মোৰ কথা। হয়, আচলতে ক'ব লাগিব যে অসমমালাৰ অধীনত নিৰ্মাণ হৈ থকা যি গড়কাপ্তানীয় পথ আৰু চালবাৰীৰ পৰা ঔডুবি হৈ যোগীঘোপা সংযোগী যিটো পথ, আৰু পথটো দেখিবলৈ পোৱা গৈছে যে ঠিকাদাৰৰ গাফিলতিৰ বাবে এতিয়া জিয়াটো ভুগিবলগীয়া হৈছে। কাৰণ ভৈৰৱচূড়া পাহাৰৰ কাটি তেওঁলোকে পথ নিৰ্মাণ কৰি আছে, আৰু পথৰ কাষত যিহেতু পাহাৰ কাটিছে আৰু মুষলধাৰ বৰষুণৰ ফলত সেই পাহাৰৰ মাটিসমূহ পথত পৰিছে, আৰু বৰষুণ পৰাৰ লগে লগে বোকাময় হৈ পৰে, যাৰ ফলত পথচাৰীসকলৰ অসুবিধাৰ সন্মুখীন হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।